হালদিবাৰী মাদ্ৰাছাৰ মছজিদ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য বিচাৰি ৰাইজৰ গোহাৰি। অসম নাগালেণ্ড সীমান্তৰ বিদ্যাপুৰ হালদিবাৰী গাঁৱৰ 2001 চনত মৌলানা খাইৰুল ইছলামৰ উপস্থিতিত প্ৰতিষ্ঠা লাভ কৰা হালদিবাৰী দাৰুল উলুম আল আমিন মাদ্ৰাছাই বৰ্তমান সফলতাৰে 23 বছৰ অতিক্ৰম কৰিছে। উক্ত মাদ্ৰাছাৰ লগত বিগত 10 বছৰে এটি মাদ্ৰাছা মছজিদ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। 23 বছৰ অতিক্ৰম কৰা এই মাদ্ৰাছাখনত অধ্যয়ন কৰা বহুতো ছাত্ৰই হাফিজ কাৰী মৌলানাৰ খিতাপ অৰ্জন কৰিছে আৰু বৰ্তমান সময়ত প্ৰায় 140 গৰাকী ছাত্ৰই শিক্ষা গ্ৰহণ কৰি আছে। কিন্তু অঞ্চলটিৰ ইছলাম ধৰ্মীয় লোকসকল অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্টভাৱে দুৰ্বল। তথাপি স্থানীয় ৰাইজসকলে বাৰীৰ তামোল পাণ গৰু ছাগলী ইত্যাদি বিক্ৰী কৰি সীমিত উপাৰ্জনেৰে এটি অংশ আগবঢ়াই প্ৰতিষ্ঠানটো চলাই নিছে। বৰ্তমান সময়ত মাদ্ৰাছাখনৰ গৃহসমূহৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। আনহাতে গ্ৰাম্য অৰ্থনীতি দুৰ্বল হোৱাৰ বাবে মাদ্ৰাছাখনৰ মছজিদ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাই। সেয়েহে পৰিচালনা সমিতিয়ে হালদিবাৰী দাৰুল উলুম আল আমিন মাদ্ৰাছা মছজিদৰ নিৰ্মাণ কাৰ্য পূৰ্ণাংগৰূপে সম্পূৰ্ণ কৰিবৰ বাবে সকলো ইছলাম ধৰ্মীয় ৰাইজৰ পৰা আৰ্থিকভাৱে সহায়ৰ হাত বিচাৰি প্ৰাৰ্থনা জনাইছে। কোনো সদাকৈ ইছলাম ধৰ্মীয় ৰাইজে প্ৰতিষ্ঠানটোৰ নিৰ্মাণ কাৰ্যৰ বাবে আৰ্থিক অনুদান আগবঢ়াব বিচাৰিলে উল্লিখিত মোবাইল নম্বৰত যোগাযোগ কৰাৰ লগতে স্ক্ৰীনত দিয়া QR কোড আৰু একাউণ্ট নম্বৰ 3236817665 IFSC কোড SBIN 0002123 সাহায্য আগবঢ়াব পাৰিব। আনহাতে যোগাযোগৰ নম্বৰ হৈছে 7002371482 9678 66948 7002891958 আৰু 8472048955। আসসালামু আলাইকুম শ্ৰদ্ধেয় অসমবাসী ৰাইজ। আমি অসম ৰাজ্যৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট ডাকু থানাৰ অধীনৰ হালদিবাৰী গাঁৱৰ হালদিবাৰী বিদ্যাপুৰ আল আমিন মাদ্ৰাছাত আমাৰ মাদ্ৰাছাৰ শিক্ষকসকল সমিতি আৰু স্থানীয় ৰাইজসকল আমি আজি ইয়াত উপস্থিত হৈছোঁ বিশেষ এটা উদ্দেশ্য লৈ যে এই মাদ্ৰাছাখন 2001 চনতেই মুফতি মৌলানা খাইৰুল ইছলাম চাহাবৰ উপস্থিতিত ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। আজি 23টা বছৰ সফলতাৰে মাদ্ৰাছাখনে অতিক্ৰম কৰিছে আৰু এই মাদ্ৰাছাখনৰ পৰা ইতিমধ্যে বহুতো হাফিজ আৰু কাৰী মৌলানা তেওঁলোকে বিভিন্ন মাদ্ৰাছালৈ গৈ পঢ়ি তেওঁলোকে এইবিলাক খিতাপ অৰ্জন কৰিছে আৰু এই অঞ্চলত এখন এই নিৰ্ভৰযোগ্য ধৰ্মীয় শিক্ষানুষ্ঠান এই অসম নাগাৰাজ্য সীমান্তমূৰীয়া বহু গাঁও আছে, বহু পিছপৰা গাঁৱৰ বিশেষকৈ যিসকল এতিম সন্তান ল'ৰা আছে তেওঁলোকে আহি ইয়াত শিক্ষা গ্ৰহণ কৰে। বৰ্তমান মাদ্ৰাছাখনত প্ৰায় 130-140 জন ছাত্ৰৰ উপৰিও অন্যান্য ষ্টাফসকলে কাম কৰি আছে। প্ৰায় 10 জন শিক্ষকে ইয়াত সফলতাৰে শিক্ষা পাঠদান দি আছে। তাৰ উপৰিও আৰু কৰ্মচাৰী 2 জনো আছে। আমি স্থানীয়ভাৱে আপোনালোকে জানে যিহেতু এই মাদ্ৰাছাখন গাঁও অঞ্চলত অৱস্থিত, গতিকে যি গ্ৰাম্য অৰ্থনীতি ধৰক তামোল পাণ আপোনাৰ গৰু ছাগলী ইত্যাদি বিক্ৰী কৰিয়েই যি সীমিত উপাৰ্জনৰ দ্বাৰা ৰাইজে এই অঞ্চলৰ ৰাইজ চলি আছে তাৰ পৰা কিবা এটা এই মাদ্ৰাছাখনত দিয়ে আৰু তেনেকৈ আমি মাদ্ৰাছাখন চলাই আছোঁ। ইয়াত বিশেষকৈ এই অঞ্চলত চাকৰিয়াল মানুহ নাই, ডাঙৰ ব্যৱসায়ীও নাই, গতিকে ইয়াত নিৰ্মাণ কাৰ্যবিলাক আমি আজি 23টা বছৰেও সম্পূৰ্ণ কৰিব পৰা নাই। আপোনালোকে নিশ্চয় দেখিছে যে ইয়াত মাদ্ৰাছাৰ গৃহবিলাকৰ অৱস্থা একেবাৰে শোচনীয়। তাৰোপৰি আমি মাদ্ৰাছাখনত এখন মছজিদ আমি আজি যোৱা 10টা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ নিৰ্মাণ কাম, কিন্তু আৰ্থিক অনাটনৰ কাৰণে আমি এই কামবিলাক সম্পূৰ্ণ কৰিব পৰা নাই। এতিয়া নিৰ্মাণ অৱস্থাত আছে মছজিদখন। ইয়াত এতিয়াও প্ৰায় 30-40 লাখ টকাৰ দৰকাৰ আছে। গতিকে আমি বিৰাদৰানে ইছলাম আমাৰ যিসকল বিশেষকৈ ধৰ্মীয় ৰাইজ আছে আমি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই মাদ্ৰাছাৰ যিখন মছজিদ এইখন পূৰ্ণাংগৰূপে নিৰ্মাণ কাৰ্য শেষ কৰিবৰ কাৰণে আপোনালোকে আমাক আৰ্থিকভাৱে সাহায্য অনুদান দিব। আপোনালোকক নিশ্চয় আমি মাদ্ৰাছাৰ একাউণ্ট নাম্বাৰ দিম, QR কোডবিলাক থাকিব। গতিকে আপোনালোকে যিমান পাৰে যিসকলে মুক্তহস্তে এই মাদ্ৰাছাখনৰ যি মছজিদ এই মছজিদখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে দান দিয়ক। আপোনালোকৰ দানৰ প্ৰত্যেকটো টকা এই মাদ্ৰাছাৰ মছজিদখনৰ নিৰ্মাণৰ কাৰণে আমি হুবহু
ইয়াত ইউটিলাইজ কৰিম তাৰে আশা ৰাখি আপোনালোকৰ সকলোলৈ অসমবাসী ৰাইজলৈ আমি আহ্বান জনালোঁ। ধন্যবাদ। বিদ্যাপুৰ হালদিবাৰী আল আমিন মাদ্ৰাছাখন আজি প্ৰায় 22-23 বছৰৰ পৰা চলি আছে। এই মাদ্ৰাছাখন বহুত কষ্টৰে এই অঞ্চলৰ দুখীয়া ৰাইজে পৰিচালনা কৰি আছে। এই মাদ্ৰাছাখনত ধৰ্মীয় শিক্ষাৰ বাহিৰেও জেনেৰেল শিক্ষাও দিয়া হয়। তাৰ উপৰিও এই মাদ্ৰাছাখনত তবলিগী নিজামো এই মাদ্ৰাছাৰ দ্বাৰা পৰিচালিত হয়। এই মাদ্ৰাছাৰ এখন মছজিদ ইতিমধ্যে মছজিদৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এই মছজিদখনৰ কাৰণে বহুত টকা পইচাৰ প্ৰয়োজন, য'ত নেকি আমাৰ পূৰ্বৱৰ্তী বক্তাই কৈ গৈছে যে এই মছজিদখনত 40-50 লাখ টকাৰ প্ৰয়োজন। গতিকে অসমবাসী ৰাইজলৈ মই বিনম্ৰ অনুৰোধ জনাওঁ যে প্ৰত্যেকেই যাতে এই মছজিদখনৰ কাৰণে এই মছজিদখনৰ নিৰ্মাণ কাৰ্যৰ কাৰণে যাতে টকা পইচা দি সহায় কৰে, কিয়নো যোনে আল্লাহ পাকৰ কাৰণে মছজিদ নিৰ্মাণ কৰি দিয়ে তেওঁৰ কাৰণে আল্লাহ পাক জান্নাতত ঘৰ নিৰ্মাণ কৰি দিয়ে। হদিছে পাকত ৰাসূল কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান বানা লিল্লাহি মছজিদান বানাল্লাহু লাহু বাইতান ফিল জান্নাহ। যি ব্যক্তিসকলে আল্লাহৰ কাৰণে আল্লাহৰ ঘৰ নিৰ্মাণ কৰি দিব, আল্লাহ পাক পৰৱৰ্তীকাৰে আলমে তেখেতসকলৰ কাৰণে জান্নাতত ঘৰ নিৰ্মাণ কৰি দিব। মই মোৰ প্ৰত্যেক মুছলমান ভাই ভনীসকলক অনুৰোধ জনাওঁ, প্ৰত্যেকেই যাতে এই মছজিদৰ নিৰ্মাণ কাৰ্যৰ কাৰণে সহায় সহানুভূতি আগবঢ়ায়। এইখিনি কৈয়ে মোৰ বক্তব্য শেষ কৰিম।